মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰ.এছ. টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱমমান শ্ৰেণীৰ 9 নম্বৰটো অধ্যায়। অধ্যায়টোৰ নাম হৈছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। অধ্যায়টো বৰ ইম্পৰ্টেণ্ট, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। আৰু যদি আগৰবোৰ অধ্যায় তোমালোকে চোৱা নাই তেতিয়াহ'লে গৈ প্লেলিষ্টত চাই লোৱা। আৰু আজিৰ এই ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা, যাতে আগন্তুক আহি থকা ভিডিঅ'বোৰ তোমালোকে অতি সোনকালে চাব পৰা। চোৱা, ভাৰতৰ মাজত ঐক্য। পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত মই এইটো ভিডিঅ'ত আলোচনা কৰিম। 1 নম্বৰটোত চোৱা, প্ৰাক ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল? আদিম অধিবাসী বোলা হৈছিল। তেওঁলোকক কি বোলা হৈছিল? আদিম অধিবাসী বোলা হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বুদ্ধদেৱৰ আচল নাম কি? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। বুদ্ধদেৱৰ আচল নাম হৈছে গৌতম, সিদ্ধাৰ্থ আৰু শক্যসিংহ। মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন? এটা হৈছে বেদব্যাস। ইম্পৰ্টেণ্ট। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? এইটো হৈছে কনিষ্ক। এইটো আমি সকলোৱে জানো। তাৰে পিছৰটো ইম্পৰ্টেণ্ট কুৱেশ্যন, জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? মহাবীৰ। 2 নম্বৰটোত চোৱা, কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত বুজাই লিখা? ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ই ভৌগোলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম, ভাষাৰ আচাৰ ব্যৱহাৰ, কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি। ভৌগোলিক অৱস্থাত ভাৰতবৰ্ষৰ বিচিত্ৰতা হ'ল ইয়াৰ এফালে সু-উচ্চ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ মহাসাগৰ, এফালে বিস্তীৰ্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা, আনফালে হ্ৰদ জলাশয়, এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য, আনফালে শুকান মৰুভূমি। জাতিগত বা গোষ্ঠীগত বৈচিত্ৰ্যও মন কৰিবলগীয়া। ভাৰতত প্ৰাক ঐতিহাসিক কালত পৰ্বতৰ গুহা, গছৰ গোন্ধত বাস কৰা আদিবাসীসকলৰ বংশধৰ বৰ্তমান মধ্য ভাৰত, বিহাৰ, উৰিষ্যাৰ কোল, মুণ্ডা, চাওতাল, সুপ্ৰাচীন মানৱ গোষ্ঠী, পাঞ্জাৱ আৰু দক্ষিণ ভাৰতত থকা দ্ৰাবিড়সকলৰ বংশধৰ তামিল, তেলেগু, কৰ্ণাৰ আদি উত্তৰ পূব ভাৰতত সোমোৱা অষ্ট্ৰিক আৰু মংগোলীয় অষ্ট্ৰিক গোষ্ঠীৰ লোক, নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি উত্তৰ পশ্চিম ফালেদি ভাৰতলৈ অহা আৰ্য গোষ্ঠীৰ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আদি আৰু ইয়াৰ পিছতো ভাৰতবৰ্ষত প্ৰৱেশ কৰা শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিৰ বংশধৰ বৰ্তমানেও ভাৰতত বাস কৰি আছে। খাদ্যৰ ক্ষেত্ৰতো আৰু সাজ-পোছাকৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ বৈচিত্ৰতা লক্ষণীয়। ভাৰতবৰ্ষত মুখ্য খাদ্য ভাত হ'লেও অনেকৰ কাৰণে মুখ্য খাদ্য ৰুটি। উত্তৰ ভাৰতৰ প্ৰায়সকলে মাছ-মাংস খায়, কিন্তু দক্ষিণ ভাৰতত মাছ-মাংস প্ৰায় নচলে। সাজ-পোছাক, কিছুমান মানুহে লং পেণ্ট, পায়জামা, কুৰ্তা, চাৰ্ট আদি পিন্ধে। তিৰোতা মানুহে কিছুমানে চাদৰ মেখেলা, কিছুমানে শাৰী, কিছুমানে চুৰিদাৰ পায়জামা পৰিধান কৰে। ধৰ্মীয় ক্ষেত্ৰতো ভাৰতবৰ্ষ এক বৈচিত্ৰ্যপূৰ্ণ দেশ। ইয়াত হিন্দু, ইছলাম, বৌদ্ধ, জৈন, শিখ, খ্ৰীষ্টান আদি সকলো ধৰ্মৰে শান্তিপূৰ্ণ চৰ্চা হয়। ভাষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ অসমীয়া, বঙালী, হিন্দী, উৰিয়া, তামিল, তেলেগু আদিকে ধৰি 20টাতকৈও অধিক মুখ্য ভাষাৰ উপৰিও প্ৰায় 300ৰো বেছি অন্যান্য ভাষা প্ৰচলন আছে। এইবিলাক বৈচিত্ৰ্যৰ মাজতো ভাৰতীয় মানুহৰ ঐক্য সংহতি পৃথিৱীৰ অন্যান্য দেশ আৰু জাতিৰ কাৰণে এক অনুকৰণীয় আদৰ্শ। তেতিয়াহ'লে চোৱা তাৰে পিছৰ প্ৰশ্নটো, ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে? চোৱা, ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান এই কাৰণেই বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে যে ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ মহাসাগৰ, এফালে বিস্তীৰ্ণ সমভূমি, আনফালে বিৰাট মালভূমি, আকৌ এফালে দ্বীপমালা, আনফালে হ্ৰদ জলাশয়, আকৌ এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমী তাণ্ডৱ, আনফালে শুকান মৰুভূমি।
তাৰে পিছৰ প্ৰশ্নটোত কি কৈছে, আৰ্যসকল ভাৰতলৈ অহাৰ পিছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰিব দিছে। চোৱা, আৰ্যসকল ভাৰতলৈ অহাৰ পিছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভাৰতলৈ মানুহ সোঁত বৈ আছিল। এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতত ৰাজ্য স্থাপন কৰিছিল। সেইবোৰৰ ভিতৰত শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিয়েই প্ৰধান। এই বিজেতাসকলৰ ভিতৰত সৰহভাগেই ভাৰতবৰ্ষকে আপোন কৰি লৈ ইয়াতে নিগাজীকৈ থাকি গ'ল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতত বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। ভাৰতত বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণ এনেকুৱা যে পূৰ্ব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় মানুহৰ প্ৰধান খাদ্য ৰুটি। উত্তৰ পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে, কিন্তু পূব ভাৰতৰ প্ৰায় সকলো লোকেই মাছ মাংস খায়। এইটোৱে হৈছে খাদ্যৰ মাজত পাৰ্থক্য। আকৌ 6 নম্বৰটোত কৈছে যে কি, ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে তলত উল্লেখ কৰা পাঠত থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহে সাজপাৰত কিছু বৈচিত্ৰ্য আছে। পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন্ধ নামাৰি লুঙিৰ দৰে চুতীয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি। অৱশ্যে বৰ্তমান শিক্ষিত সমাজত লং পেণ্টৰ প্ৰচলনেই অধিক। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ পৰিধান কৰে, চুৰিদাৰ পায়জামা পৰিধান কৰে। তাৰে পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা, আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া। চোৱা, আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও বিদেশী জাতি ইয়ালৈ আহি ৰাজ্য স্থাপন কৰিছিল। সেইবোৰৰ ভিতৰত শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিয়েই প্ৰধান। ইয়াৰে দুটা বিদেশী জাতিৰ পৰিচয় তলত চমুকৈ দিয়া হ'ল। চোৱা, 1 নম্বৰটো হৈছে মোগল। ভাৰতলৈ অহা বিদেশী জাতিবোৰৰ ভিতৰত মোগল হ'ল অন্যতম পৰাক্ৰমী জাতি। এই জাতিৰ বাবৰে পানিপথৰ যুদ্ধৰ ফলত ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰে। মোগল সাম্ৰাজ্যৰ উল্লেখযোগ্য সম্ৰাটসকল হ'ল বাবৰ, হুমায়ুন, আকবৰ, জাহাংগীৰ, শ্বাহজাহান আৰু ঔৰংজেব। ঔৰংজেবৰ পিছতেই মোগল সাম্ৰাজ্যৰ পতন ঘটে আৰু মাৰাঠা শক্তিৰ বিস্তাৰ হয়। মোগলসকলে প্ৰায় উত্তৰ ভাৰত আৰু দাক্ষিণাত্যৰো কিছু অংশ নিজ ৰাজত্বৰ অন্তৰ্ভুক্ত কৰিছিল, কিন্তু অসমৰ কেইবাবাৰো আক্ৰমণ কৰিও মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰিছিল। মোগল সম্ৰাটসকলৰ ভিতৰত আকবৰ আছিল মহান আৰু জ্ঞানী। সম্ৰাট শ্বাহজাহানে নিজৰ পত্নী মমতাজৰ অকাল বিয়োগত তেওঁৰ স্মৃতি ৰক্ষাৰ্থে পৃথিৱীৰ বিখ্যাত তাজমহল নিৰ্মাণ কৰিছিল। এই জাতি শিক্ষা সংস্কৃতি যথেষ্ট আগবঢ়া আছিল যদিও অন্তৰ্কলহত জাতিটো থানবান হৈ পৰিছিল। মোগল জাতিৰ ভাৰতবৰ্ষৰ ৰাজত্বৰ অনেক কীৰ্তিচিহ্ন আজিও পৰ্যটকৰ কাৰণে আকৰ্ষণৰ বস্তু হৈ আছে। তাৰে পিছত চোৱা, ইংৰাজ জাতি অকল ভাৰতৰে নহয়, পৃথিৱীৰ ভিতৰতে অতি শিক্ষিত, বুদ্ধিমান আৰু শক্তিশালী জাতি। এই জাতিয়ে ভাৰতবৰ্ষলৈ ব্যৱসায় কৰাৰ চলেৰে আহি ভাৰতত আধিপত্য বিস্তাৰ কৰে আৰু প্ৰায় 200 বছৰ ভাৰত শাসন কৰে। সমগ্ৰ পৃথিৱীতে তেওঁলোকৰ ৰাজ্য বিস্তাৰ হৈছিল। সেইকাৰণেই সেই সময়ত কোৱা হৈছিল, ইংৰাজ তথা ব্ৰিটিছৰ ৰাজত্ব সূৰ্য ডুব নগৈছিল। অৱশ্যে বৰ্তমান ভাৰতৰ দৰে প্ৰায় সকলো দেশই ইংৰাজৰ কালৰ পৰা স্বাধীন হ'ল। এই জাতি সকলো কামতে অধিক নিপুণ আৰু বিদ্যোৎসাহী। তেওঁলোকেই আমাৰ দেশত ইংৰাজী শিক্ষাৰ প্ৰচলন কৰি স্কুল, কলেজ আদি প্ৰতিষ্ঠান কৰি পশ্চিমীয়া শিক্ষা, সভ্যতা, সংস্কৃতি আৰু সাহিত্যৰ লগত ভাৰতীয় মানুহক পৰিচয় কৰাই দিছিল। তেওঁলোকৰ কাৰণে ভাৰতীয় মানুহে আধুনিক শিক্ষাৰ লগত পৰিচয় হৈ সভ্যতা, সংস্কৃতি, আনকি সাহিত্যৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি যাব পাৰিলে। শ্বেক্সপিয়েৰৰ দৰে অমৰ সাহিত্যিকজন এই জাতিৰেই। 1947 চনৰ 15 আগষ্টত এই জাতিৰ শাসনৰ পৰা ভাৰতে মুক্ত হৈ স্বাধীন ভাৰত হিচাপে পৰিচিত হ'ল। তাৰে পিছত চোৱা,
8 নম্বৰ প্ৰশ্নটো, যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে। এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা। চোৱা, ভাৰত এখন বিভিন্ন দিশত বৈচিত্ৰ্যপূৰ্ণ দেশ। ভৌগোলিক অৱস্থান, জাতি-গোষ্ঠী, সাজপাৰ, খাদ্য, ধৰ্ম আৰু ভাষাৰ ক্ষেত্ৰত ভালেমান বৈচিত্ৰ্য দেখা যায়। কিন্তু তথাপিও বিভিন্ন দিশত যিবোৰ ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্য সংহতিৰ সেতু নিৰ্মাণ কৰিছে। উদাহৰণস্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদি সকলোকে ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ আৰু নীতি-নিয়ম পোষণ কৰে। তাৰে পিছত চোৱা, কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক অসমীয়া জাতি হিচাপে বান্ধি ৰাখিছে। আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতি। দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতিৰ মাজত ভিন্নতা থাকিলেও ধৰ্মীয় বান্ধোনে দুয়োটাকে একে কৰি ৰাখিছে। অন্যান্য ধৰ্মাৱলম্বী লোকৰ ক্ষেত্ৰতো একে কথাকেই ক'ব পাৰি। সেইকাৰণে যেতিয়া এজন ধৰ্মপ্ৰাণ অসমীয়া ব্যক্তিয়ে অসমৰ বাহিৰৰ কোনো ধৰ্মানুষ্ঠানত যোগদান কৰে, তেতিয়া তেওঁৰ মনত এনে ভাৱ অহাটোৱেই স্বাভাৱিক যে ভাৰতৰ বিভিন্নতা সত্ত্বেও ধৰ্মানুষ্ঠানত যোগ দিয়া অন্যান্য ব্যক্তি আৰু তেওঁৰ মাজত ভালেখিনি মিল আছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উলিয়াই কৰিব নোৱাৰি। এই কথাষাৰিৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। ভাৰতবৰ্ষ এখনি বৈচিত্ৰ্যপূৰ্ণ দেশ। কিন্তু বিভিন্ন দিশত বৈচিত্ৰতা থাকিলেও সেইবোৰেই আকৌ ভাৰতৰ ঐক্য সংহতিতে বিশেষভাৱে বৰঙণি যোগাইছে। এই ঐক্য স্থাপনৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন সুকুমাৰ কলা আৰু সংস্কৃতিয়ে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়ে হ'ল সুকুমাৰ কলা। ভাৰতীয় বিভিন্ন সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়ে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতত অনুষ্ঠিত কিছুমান উৎসৱ পাৰ্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে। 15 আগষ্টত স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালয়, হোলী, দুৰ্গা পূজা আৰু ইছলাম ধৰ্মৰ ঈদ, ফাতেহা আদিৰ উপৰিও অন্যান্য ধৰ্মৰো ক্ষেত্ৰত অনেক অনুষ্ঠানত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে আন্তৰিকতা আৰু সহযোগ এক প্ৰকাৰৰ ঐক্য সংহতিৰ সুন্দৰ নিদৰ্শন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতীয় সংস্কৃতি এক সমন্বয় বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। যুগে যুগে স্বকীয় সংস্কৃতিলৈ বিভিন্ন জাতি উপজাতি ভাৰতলৈ আহিছে, কিন্তু কোনেও কেৱল নিজৰটোকহে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰে পৰা ভাৰতত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গ'ল, সমন্বয় সাধন হ'ল। ভাষাগত, ধৰ্মগত আৰু অঞ্চলগত পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে, সেও হ'ল সাংস্কৃতিক মিল। এই মিলৰ কাৰণেই এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কা বা জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব তেওঁ এজন ভাৰতীয়হে, কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ বিদ্যমান। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ নাম পাঠ্যৰ সহায়ত লিখা। পাঠ্যত উল্লেখ থকা ভাৰতত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ নাম হ'ল: হিন্দু ধৰ্মাৱলম্বী লোকসকল: বেদ, মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা বাল্মীকি, আদিকাব্য ৰামায়ণ চতীয়া, বশিষ্ঠ, ব্ৰহ্মাৰ মানস পুত্ৰ আৰু মন্ত্ৰদ্ৰষ্টা ঋষি বিশ্বামিত্ৰ, চন্দ্ৰবংশীয় গাধি ৰজাৰ পুত্ৰ এজন ঋষি, শংকৰদেৱ, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, অসমীয়া জাতি সংগঠক আৰু সাহিত্যিক সংস্কৃতিৰ জনক। তাৰে পিছত কেইটামান অতিৰিক্ত কুৱেশ্যন চোৱা, চমু উত্তৰ দিয়া। কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ? চোৱা, নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ। তাৰপিছত সুকুমাৰ কলা কোনবিলাক? কবিতা, সংগীত, চিত্ৰবিদ্যা, ভাস্কৰ্য আৰু স্থাপত্য, এই 5বিধেই সুকুমাৰ কলা। তাৰে পিছৰ প্ৰশ্নটো চোৱা,
কি গ্ৰন্থই প্ৰাচীন কালৰ পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে? সেইটো হৈছে প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যৰ ভাৱ গঢ়াত সহায় কৰা গ্ৰন্থবোৰ হ'ল বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ আৰু মহাভাৰত। তাৰপিছত আমাৰ 13 নম্বৰ প্ৰশ্নটো চোৱা, কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে? ধুনীয়া কুৱেশ্যন। ভাৰতবৰ্ষৰ বিভিন্ন গোষ্ঠীৰ মানুহেই বাস কৰে। এইসকলৰ মাজত গোষ্ঠীগত কিছু পাৰ্থক্য আছে। সাজ-পাৰ আৰু খাদ্যৰ মাজতো পাৰ্থক্য আছে। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষা চলে। ইয়াত বিভিন্ন ধৰ্মৰ লোকে বাস কৰে। অঞ্চলভেদে আচাৰ নীতি, মাত কথাৰ পাৰ্থক্য আছে। কিন্তু গোষ্ঠীগত, ভাষাগত, ধৰ্মগত অঞ্চলৰ পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে। সেয়া হ'ল সাংস্কৃতিক মিল। এই মিলৰ কাৰণে এজনে ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কাত, জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয়, কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ বিদ্যমান। তাৰে পিছৰ প্ৰশ্নটো চোৱা, উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনেধৰণৰ পোছাক পৰিধান কৰে তাৰে এটি বৰ্ণনা দিয়া। উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে পৰিধান কৰা পোছাক হ'ল চুৰিয়া আৰু পায়জামা। এই পোছাকত থাকে চেলোৱাৰ কামিজ, চুৰ্ণি আৰু পায়জামা। এই পোছাকৰ উপৰিও বহুতো শাৰীও পৰিধান কৰা দেখা যায়। তাৰপিছত চোৱা চমু টকা। সুকুমাৰ কলা, সংগীত, কুষাণ, বেহ, মক্কা আৰু বৈশিষ্ট্য। সুকুমাৰ কলা কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য। এই 5বিধ সুকুমাৰ কলা বুলি। তাৰপিছত চোৱা সংগীত। গীত, বাদ্য আৰু নৃত্যৰ সমলয়ক একেলগে সংগীত বোলা হয়। তাৰে পিছতো চোৱা কুষাণ। কুষাণ এটি ৰাজকীয় বংশৰ নাম। শক নামৰ এটি যাযাবৰী জাতিৰ 5টা শাখাৰ ভিতৰত কুষাণ বংশই শ্ৰেষ্ঠ শাখা। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল বুৰঞ্জী প্ৰসিদ্ধ কনিষ্ক। বেহ। বেহক দ্বৈপায়ন আৰু বেদব্যাসা বোলা হয়। এওঁ মহাভাৰত আৰু অষ্টাদশ পুৰাণ ৰচনা কৰে। এওঁ বেদকো ঋক, অথৰ্ব, জাম, যজু এই 4টা ভাগত বিভক্ত কৰা হয়। মক্কা। আৰবৰ দেশৰ ৰাজধানী আছিল মক্কা। প্ৰাচীন চহৰ। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ ই জন্মস্থান। ইছলাম ধৰ্মী মানুহৰ অতি পবিত্ৰ তীৰ্থস্থান। তাৰপিছত চোৱা বশিষ্ঠ ব্ৰহ্মৰ মানৱ পুত্ৰ আৰু মন্ত্ৰস্ৰষ্টা ঋষি। সূৰ্য বংশৰ ৰজাসকলৰ কুল পুৰোহিত। গুৱাহাটী নগৰৰ দক্ষিণ ফালে পাহাৰৰ কাণত বশিষ্ঠ মুনিয়ে আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। এই বশিষ্ঠাশ্ৰম আজিও এখনি পবিত্ৰ তীৰ্থস্থান। তাৰপিছত গ্ৰামাৰ ছেকশ্যনত চোৱা, তলৰ শব্দবোৰ সন্ধি ভাঙা। চোৱা, অনুষ্ঠান, অনুযোগ, স্থান, অনুষ্ঠান। ইম্পৰ্টেণ্ট। জনাকীৰ্ণ, জনযোগ অকীৰ্ণ, জনাকীৰ্ণ। স্বাধীন, স্বযোগ অধীন, স্বাধীন। জন্মাষ্টমী, জন্মযোগ অষ্টমী, জন্মাষ্টমী। তাৰে পিছত 21 নম্বৰটোত চোৱা, তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা। শাৰীৰিক, শৰীৰ যোগ কি বা শৰীৰ যোগ ইক, শাৰীৰিক। তাৰপিছত সামাজিক, সমাজ যোগ ইক বা সামাজিক। সুকীয়া, সু যোগ কিয়া, সুকীয়া। ভৌগোলিক, ভূগোল যোগ ইক, ভৌগোলিক। ফুলনি, ফুল যোগ অনি, ফুলনি। ভাৰতীয়, ভাৰত যোগ ইয়া, ভাৰতীয়া। এইটো ইম্পৰ্টেণ্ট, ভাৰতীয়টো। ফুলাম, ফুল যোগ আম, ফুলাম। বৰ্গীয় নম্বৰটো হৈছে অবিনাশী, অবিনাশী, অবিনাশ যোগ দীৰ্ঘই, অবিনাশী। তাৰপিছত লিখা প্ৰত্যেকটোৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। হেতু, কাৰণে বা বাবে। পৃথিৱী, ধৰা বা ধৰি, ধৰণী। গ্ৰন্থ, গ্ৰন্থ মানে হৈছে কিতাপ বা পুথিটো গ্ৰন্থ। মাতা মানে আই বা মাতৃ। তাৰে পিছত চোৱা বিপৰীত শব্দ। পাৰ্থক্য মানে মিল, ত্যাগ মানে গ্ৰহণ, বৈচিত্ৰ্য মানে মিল বা ঐক্য, আৰু প্ৰাচীন মানে অৰ্বাচীন বা আধুনিক। অৱশেষত কেইটামান অতিৰিক্ত প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিছোঁ। চোৱা, হেমন্ত কুমাৰ শৰ্মাৰ এখনি গ্ৰন্থৰ নাম লিখা। অসমীয়া সাহিত্যৰ দৃষ্টিপাত। তাৰপিছত হেমন্ত কুমাৰ শৰ্মাৰ এখনি লোকসাহিত্য সংকলনৰ নাম লিখা। অসমীয়া লোকগীত।
ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰবন্ধটিৰ লেখক হৈছে হেমন্ত কুমাৰ শৰ্মা। প্ৰাক-ঐতিহাসিক যুগত ভাৰতীয় লোকসকলে ক'ত বাস কৰিছিল? পৰ্বতৰ গুহাত বা গছৰ গোন্ধত। চোৱা, ভাৰতৰ আদিবাসীৰ বৰ্তমান বংশধৰ কোনবিলাক? কোল-মুণ্ডা বা চাওতাল আদি। তাৰে পিছত দ্ৰাবিড়সকলৰ বৰ্তমান বংশধৰ কোনবিলাক? তামিল, তেলেগু, কৰ্ণাৰ আদি। দ্ৰাবিড়সকলৰ বংশধৰ কোনবিলাক? তামিল, তেলেগু আৰু কৰ্ণাৰ। মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? নগা, বড়ো, মিচিং, কাৰ্বি আৰু গাৰো। আৰ্যসকলৰ পৰা কোনবোৰ বৰ্ণৰ সৃষ্টি হৈছিল? ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য, শূদ্ৰ আৰু বৰ্ণৱ। উত্তৰ ভাৰতৰ তিৰোতাবিলাকে সাধাৰণতে কি পৰিধান কৰে? চুৰিদাৰ বা পায়জামা। সুকুমাৰ কলা কোনবিলাক? কবিতা, সংগীত, চিত্ৰকলা, স্থাপত্য আৰু ভাস্কৰ্য। এই 5বিধ। দৰ্শন মানে কি? সৃষ্টিৰ জ্ঞান, তত্ত্বজ্ঞান। ইয়াত ঈশ্বৰ সম্পৰ্কীয় আলোচনা আদি থাকে। তাৰপিছত বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? এইটো হৈছে বুদ্ধদেৱ, এইটো ইম্পৰ্টেণ্ট। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? এইটো ইম্পৰ্টেণ্ট, মহাবীৰ। আৰু শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন? এই তিনিটাৰ পৰা এটা পৰীক্ষাত আহিব, এইটো হৈছে গুৰু নানক। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবা, লাইক কৰিবা। আৰু যাতে আগন্তুক ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ফৰ ৱাটছিং।